নমস্কাৰ আপোনালোকক এক্সাম ক্ৰেকাৰ্ছলৈ মই চাহিদ হাজৰিকাই স্বাগতম জনাইছোঁ। আজি আমি এই ক্লাছটোৰ জৰিয়তে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি বা নিউজত থকা আৰ্টিকলখিনি আলোচনা কৰিম। আজি পঢ়িবলৈ লোৱা টপিকবিলাক হৈছে AI ইন ভেৰিয়াছ ফিল্ড, ডিজিটেল লাৰ্ণিং, ড্ৰাগ ট্ৰেফিকিং, সোলাৰ এনাৰ্জি ইন আছাম এণ্ড ৰাজা ৰবি বৰ্মা। এই আৰ্টিকলটো ক্লিয়াৰিং দ্য এয়াৰ এৰাউণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এই আৰ্টিকলটো আমাৰ অসম ট্ৰিবিউনত আজি আহিছে। তো প্ৰথম অৱস্থাত কি কোৱা হৈছে, ক্লিয়াৰিং দ্য এয়াৰ এৰাউণ্ড AI, ইয়াৰ মিনিংটো লেখকে কি বুলি ক'ব বিচাৰিছে যে এআইক লৈ যি পলাৰাইজ ছিষ্টেম আছে, ডেট ইজ এআই যি পজিটিভ আৰু নিগেটিভ আছে, আমি বেছিভাগ নিগেটিভখিনিয়ে শুনি থাকোঁ। তো এই আৰ্টিকলটোৰ জৰিয়তে AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কেইবাটাও পজিটিভ এছপেক্ট আমাক ক'ব বিচাৰিছে লেখকজনে। তো তেওঁ 4টামান ছেক্টৰ লৈছে, যেনে এডুকেশ্যন, হেল্থ কেয়াৰ, ডিফেন্স, এনেকুৱা কেইবাটাও ছেক্টৰ লৈছে, আৰু য'ত এআইৰ জৰিয়তে কেনেকৈ ইনহেঞ্চ কৰিব পাৰি সেইকেইটা ছেক্টৰ তাৰ ওপৰত আলোচনা কৰিছে। তো প্ৰথমতে আমি চাই লওঁ এডুকেশ্যনৰ ক্ষেত্ৰত কি হ'ব। পাৰ্চনেলাইজ লাৰ্ণিং, এআই এডুকেশ্যনত কি কৰিব, পাৰ্চনেলাইজ লাৰ্ণিঙত সহায় কৰিব। পাৰ্চনেলাইজ লাৰ্ণিং মানে কি, চাওক যে প্ৰত্যেকজন ষ্টুডেণ্টৰে শিকাৰ গতি বা শিকাৰ যি ষ্টাইল আছে, লাৰ্ণিং প্ৰচেছ আছে, সেইটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। তো এআই কি কৰিব পাৰে যে প্ৰত্যেকজন ষ্টুডেণ্টৰে কোনটো ক্ষেত্ৰত দুৰ্বল হয় বা কোনটো ক্ষেত্ৰত তেওঁৰ ষ্ট্ৰেংথ আছে, সেই গোটেইখিনিক চিনাক্ত কৰি সেই ষ্টুডেণ্টজনৰ মতে কি হৈছে কণ্টেণ্ট এআই ৰেডি কৰিব পাৰে, আৰু যাৰ জৰিয়তে কি হয় যে ষ্টুডেণ্টজনে কমপ্লিট ছাপোৰ্ট বা একজেক্ট ছাপোৰ্ট পাব পাৰে। এনেদৰে পাৰ্চনেলাইজ লাৰ্ণিং বা ব্যক্তি বিশেষ লাৰ্ণিঙত কি আছে যে এআই সহায় কৰে। অট'মেটেড এছিষ্টেণ্ট মানে কি, চাওক যে এটা ক্লাছৰুমৰ ভিতৰত এগৰাকী টিচাৰৰ সন্মুখত বহুত ষ্টুডেণ্ট থাকে, আৰু এনেকুৱা এটা পৰিৱেশত প্ৰত্যেকজন ষ্টুডেণ্টে এই শিক্ষকজনৰ লগত ডাইৰেক্ট কানেক্ট হোৱা বা কিবা যদি ডাউট থাকে সেইটো সোধাটো সম্ভৱপৰ নহয়গৈ কোনো ক্ষেত্ৰত। তো তেনেকুৱা অৱস্থাত কি কৰিব পাৰে, এজন ছাত্ৰই এআই এছিষ্ট কৰা যি বা এআই পাৱাৰ্ড কৰা যি চেটবট আছে, যেনে ধৰক ChatGPT আছে, তাত তেওঁলোকে নিজৰ কুৱেশ্যনবিলাক সুধি সেই ডাউটটোৰ বিষয়ে ছল্ভ কৰিব পাৰে, আৰু তাকে কি বুলি কোৱা হৈছে যে অট'মেটেড এছিষ্টেঞ্চত এআই সহায় কৰিব। তাৰপিছত হৈছে এফিচিয়েঞ্চি এণ্ড টাইম ছেভিং। এফিচিয়েঞ্চি এণ্ড টাইম ছেভিং কেনেকৈ হয় যে এআই ধৰক কিছুমান এডুকেশ্যনেল টাস্ক যেনে গ্ৰেডিং কৰা, শ্বেডিউলিং কৰা, মানে কি, চাওক এজন টিচাৰে এজন ছাত্ৰক গ্ৰেড দিব লগা হয়, বিভিন্ন ধৰণৰ ৰুটিন বা শ্বেডিউল বনাব লগা হয়। গতিকে সেই গোটেইখিনি কোনে কৰিব পাৰে, এআই কৰিব পাৰে অট'মেটিকেলি। সিহঁতৰ এআই কেন অট'মেটেড ৰুটিন এডুকেশ্যনেল টাস্ক এইবিলাক কৰিব পাৰে, আৰু তাৰ জৰিয়তে কি হ'ব যে শিক্ষকজনৰ যোনখিনি মানে টিচিং, মেইনলি শিক্ষকজনৰ মেইন প্ৰধান উদ্দেশ্য আৰু লক্ষ্য কি হৈছে টিচিং কৰা। তো শিক্ষকজনক কি কোৱা হয় যে ফ্ৰিং আপ টিচাৰ্ছ টু ফ'কাছ মোৰ অন টিচিঙত ফ'কাছ কৰিবৰ বাবে বেছিকৈ ফ'কাছ কৰিবলৈ সুবিধা বা সহায় কৰিব, আৰু ই কি হ'ব টাইম ছেভিং আৰু এফিচিয়েঞ্চিও আনিব এইটো ছিষ্টেমত বা এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটোত এফিচিয়েঞ্চি আৰু টাইম ছেভিং আনিব। তাৰপিছত হৈছে কাষ্টমাইজ ষ্টাডি প্লেনছ এণ্ড এছেছমেণ্ট, মানে কি, চাওক যে এআই পাৰ্চনেলাইজ ষ্টাডি প্লেন বনাব পাৰে আৰু জেনেৰেট প্ৰেক্টিছ কুৱেশ্যন একৰ্ডিং টু ডেম, মিমিক দ্য ৰিয়েল এক্সাম কণ্ডিশ্যন। মানে কি কৈছোঁ, চাওক যে এজন ছাত্ৰই কোনোবা এটা পৰীক্ষাৰ বাবে কোনটো প্লেন বনাই পঢ়িব, তেওঁ কেনেকুৱাখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব, এই সকলোখিনি এআই সেই ছাত্ৰজনৰ বাবে কৰি দিব পাৰে। আৰু ইয়াৰ ফলত কি হ'ব যে দিছ টাৰ্গেটেড প্ৰেক্টিছ কেন হেল্প ষ্টুডেণ্ট প্ৰিপেয়াৰ মোৰ এফেক্টিভলি ফৰ দ্য এক্সাম, আৰু এক্সামলৈ প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত এই ছাত্ৰজনক মোৰ এফেক্টিভলি কি আছে এআই সহায় কৰিব। তো এনেকুৱা কিছুমান আমি সুবিধা দেখা যায় এআই ইন দ্য ফিল্ড অফ এডুকেশ্যন। নেক্সটটো হৈছে হেল্থ কেয়াৰ ক্ষেত্ৰতো প্ৰথম পইণ্টটো হৈছে পাৰ্চনেলাইজড হেল্থ কেয়াৰ। তো পাৰ্চনেলাইজ হেল্থ কেয়াৰ মিনিংটো কেনেকুৱা ধৰণৰ হ'ব যে এআই ধৰক আপুনি যেনিবা ইয়াত যেনিবা কিবা এআই মেচিন এটা আছে, আৰু আপুনি নিজৰ হেল্থৰ কিছুমান ডাটা ইয়াত দি দিলে, যেনে আপোনাৰ ব্লাড প্ৰেছাৰ ইমান, আপোনাৰ তেজৰ নমুনা এনেকুৱা, এই গোটেইখিনি ডাটা ধৰক এই মেচিনটোত দি দিলে। তো এআই কি কৰিব, এই আপোনাৰ ডাটাৰ অনুসৰি আপোনাক কি কৰিব, এটা হেল্থ এডভাইচ দিব যে আপুনি কেনেকৈ চলিব লাগিব, কিছুমান ৰিকমেণ্ডেশ্যন দিব। ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট, এআই কি কৰিব পাৰে, চাওক এআই কেন আইডেণ্টিফাই চিম্পল হেল্থ প্ৰব্লেমছ এণ্ড ৰিকমেণ্ডেড ট্ৰিটমেণ্ট which means fewer trips to the doctor for small issue. Suppose যে ধৰক আজিকালি বিভিন্ন ধৰণৰ এআই মতে
ওয়াচ আছে ঘড়ি আছে যিবিলাকত কি হয় যে আপোনাৰ প্ৰেছাৰ কিমান হৈছে ব্লাড প্ৰেছাৰ কিমান আছে হেতু স্পষ্টভাৱে ওলাই থাকে বা হাৰ্টবিট স্পষ্টভাৱে ওলাই থাকে যদি তাত অলপ কিবা প্ৰবলেম দেখা পোৱা যায় তেতিয়া হলে কি হৈছে যে হি আপোনাক কি কৰিব যে সাজেষ্ট কৰিব যে আপোনাৰ কিবা প্ৰবলেম হৈছে আৰু তাৰ বাবে আপুনি ট্ৰিটমেন্ট ল'ব পাৰিব ইমেজ এনালাইসিসত কি হয় যে এআই যিকোনো ধৰণৰ মেডিকেল ইমেজ যেনে ধৰক এক্স-ৰে আছে এমআৰআই আছে হেবিলাকক হাই একুৰেসি কি হৈছে এনালাইজ কৰাত সহায় কৰিব তাৰ জৰিয়তে কি হ'ব যে মানুহজনৰ কি বেমাৰ হৈছে বা যি ডিজিজ লাইক ক্যান্সাৰ অৰ বা অন্য যিকোনো ডিজিজ কি হৈছে যে হুনকালে ধৰা পৰিব আৰু ইম্প্ৰুভিং মেনাৰত ধৰা পৰিব যাৰ ফলত মানে একুৰেসিৰ হৈতে ধৰা পৰিব যাৰ ফলত সুবিধাটো কি হ'ব যে সাকসেসফুল ট্ৰিটমেন্টত ইম্প্ৰুভ হ'ব ফিউচাৰ ডেভেলপমেন্ট AI কি কৰিব পাৰে সক AI is getting better and might soon be able to spot even minor health issue early on and predict how might মানে কি কৈছে ইয়াত যে AI একেবাৰে হৰুতকে হৰু হেলথ ইস্যু এটাও ধৰা পেলাব পাৰে আৰু হে হেলথ ইস্যু প্ৰেডিক্ট হাউ দে মাইট ডেভেলপ হেতি কেনেকৈ আপোনাৰ দেহত ডেভেলপ কৰিলে আৰু এলাউইং ফৰ মোৰ টেইলৰ্ড এণ্ড টাইমলি ট্ৰিটমেণ্ট আৰু তাৰ বাবে আপোনাক কি কৈছে যে টাইমলি ট্ৰিটমেণ্ট এলাউ কৰিব স্ট্ৰিমলাইন অপাৰেশ্যন যেনে AI কেন মেনেজ হস্পিটেল শিডিউল যোনখিনি এতিয়া কি হয় যে মেনুৱেলি কৰা হয় হেণ্ডেল এডমিনিষ্ট্ৰেটিভ টাস্ক এণ্ড অপটিমাইজ ৰিচোৰ্চ ইউজ মেকিং হেল্থ কেয়াৰ চিষ্টেম মোৰ এফিচিয়েণ্ট তো যেতিয়া এই হস্পিটেল শিডিউল বা এডমিনিষ্ট্ৰেটিভ টাস্কবিলাক মোৰ এণ্ড মোৰ AI ওপৰত যাব বা মেচিন লাৰ্নিঙৰ ওপৰত যাব তেতিয়া কি হ'ব যে সেই মানুহখিনি তেতিয়া সেই কামৰ পৰা ফ্ৰী হৈ বেছিকৈ বেছি মেডিকেল লাইনত কি হ'ব যে নিজকে ফোকাস কৰিব পাৰিব তো এনেকুৱা ধৰণৰ কি আছে কিছুমান সুবিধা দেখা যায় হেল্থ কেয়াৰৰ ক্ষেত্ৰত AI ইন ডিফেন্স সেক্টৰ ক্ষেত্ৰত কি হয় সক অটোমেটিক মেইনটেনেন্স মানে কি AI যিমানবিলাক এয়াৰক্ৰাফট সেন্সৰ আছে হিয়তক মনিটৰ কৰিব পাৰে আৰু ইয়াৰ ফলত কি হয় যে যোনখিনি ইকুইপমেন্ট ফেইলিয়াৰ দেখা যায় এয়াৰক্ৰাফট বিলাকৰ ইকুইপমেন্ট ফেইলিয়াৰ দেখা যায় তাক কি হৈছে যে ৰুট কৰিব পৰা যাব আৰু ইয়াৰ ফলত যিমানবিলাক ইনসিডেন্টস আছে অফ ক্ৰেশেছ ডিউ টু ফল্ট হেখিনি বন্ধ হ'ব এই অটোমেটিক মেইনটেনেন্সৰ ফলত ফ্লাইট অপাৰেশ্যন AI ইনহেন্স এয়াৰক্ৰাফট মেনুভাৰেবিলিটি এণ্ড টেৰেইন ৰিকগনিশ্যন মানে আমাৰ কি হয় মেইনলি নৰ্থ ইষ্টত বা বিভিন্ন এলেকাত কি হয় যে ডাৱৰ যেতিয়া বতৰ যেতিয়া বেয়া থাকে তেতিয়া হেৰি নহয় ভূ প্ৰকৃতি যেতিয়া ধৰক টেৰেইন যেতিয়া খেলি মেলি মানে টেৰেইন মানে হৈছে ভূ প্ৰকৃতি একচুয়ালি পাহাৰীয়া এলেকাত ঠাণ্ডা দিনত বা যেতিয়া খুব বৰষুণৰ দিন হয় তেতিয়া কি হয় তাত এয়াৰক্ৰাফট চলোৱা নহয় তো কিয় চলোৱা নহয় কাৰণ তাৰ পৰিস্থিতি কি হৈছে যে ভালকৈ পৰীক্ষা কৰিব নোৱাৰে যে তাত এক্সিডেন্ট হোৱাৰ চান্স বহুত বেছি থাকে আৰু সেই ক্ষেত্ৰৰ পৰা সেই এক্সিডেন্ট হোৱাৰ পৰা বা সেই টেৰেইন পৰীক্ষা কৰা ৰিকগনিশ্যন কৰাত বা এৰোপ্লেন উৰাত কোনে সহায় কৰিব তেতিয়া হলে AI সহায় কৰিব কাৰণ কিমান কি ওয়েদাৰ কন্ডিশন আছে সকলোখিনি কি আছে যে AI হে আগতীয়াকৈ ডিটেক্ট কৰিব পাৰিব সাৰ্চ এণ্ড ৰেস্কিউ AI কি হৈছে যে ওয়েদাৰ প্যাটাৰ্ন বা ওচিয়ানিক কাৰেন্ট এইবিলাকৰ ডাটা লৈ সাৰ্চ আৰু ৰেস্কিউ অপাৰেশ্যন বিলাক কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে কি হ'ব যে চান্সেছ অফ সাকসেছ ইন সেভিং লাইফ তাৰ চান্সেছটো কি হ'ব বহুত বেছি বাঢ়ি যাব সাৰ্চ এণ্ড ৰেস্কিউ ক্ষেত্ৰত অটোনমাস লজিষ্টিক এণ্ড ৰিসাপ্লাই ইয়াৰ মিনিংটো কি সক যেনেকে AI ড্ৰিভেন আনমেন ভেহিকল কোনো মানুহ নাথাকে AI হে ভেহিকলখন চলাব can autonomously handle routine supply mission reducing risks and cost predictive maintenance AI analyze sensor data from ship jahaz bilakot junbilak sensor lagi thake ei sensor bilakor pora data bilak AI analyze koribo pare AI analyze kori ki hobo to predict and primitively address equipment failure jodi kiba equipment failure ase jahaz konot tak predict kori agotiake hetu thik koribo pora jabo aru tar folot ki hobo operational efficiency of naval asset ba hagoriyo jahazor operational efficiency baribo ইয়াৰ উপৰি AI কোড ইনফ্লুয়েন্স দেখা যায় হেয়া হৈছে IT জব সেক্টৰ মানে জব ক্ৰিয়েট কৰিব আমাৰটো বহুতে কৈ থাকে যে AI কি কৰিব অকল জব লস কৰিব এখিনি কথা কৈ থাকে কিন্তু নহয় ইয়াত লেখকে কৈছে যে AI জব IT সেক্টৰটো বহুত বেছি জব ক্ৰিয়েট কৰিব যেনে ধৰক সিস্টেম সিকিউৰিটি এণ্ড মেইনটেনেন্স মানে AI সিস্টেম কি হৈছে বহুত বেছি সিকিউৰিটি দৰকাৰ হয় কাৰণ ইয়াৰ হাই সেনসিটিভ হয় আৰু ইয়াত সাইবাৰ সিকিউৰিটি ইস্যু বহুত বেছি আহিব পাৰে গতিকে ইয়াত কি হ'ব ইজ AI অহাৰ লগে লগে কি হ'ব তেতিয়া হলে সাইবাৰ সিকিউৰিটি এক্সপাৰ্টৰ দৰকাৰ হ'ব who protect and maintain this system vulnerability testing মানে কি সব AI system ইউজ কৰাৰ আগতে তাক কি হ'ব বিভিন্ন ধৰণৰ টেষ্ট কৰা হয় যাতে তাৰ কিবা দুৰ্বলতা আছে নি তাক চাবলে আৰু ইয়ে কি হৈছে পৰৱৰ্তী পৰ্যায়ত প্ৰবলেম হোৱাৰ পৰা ৰখাব আৰু এই টেষ্টিংৰ বাবেও কি হৈছে বিভিন্ন ধৰণৰ
ক্ৰিয়েট জব মানে জব ক্ৰিয়েট হ'ব কাৰণ এই টেষ্টিঙৰ পৰা স্পেচিয়েলিষ্ট লাগিব এইটো এৰিয়াত তাৰপিছত আছে ট্ৰেইনিং এণ্ড ছুপাৰভিজন চাওক এআই কৰ্মক্ষেত্ৰবিলাকৰ বৰ্তমান কি হৈছে যে ৰেগুলাৰ পাৰ্ট হৈ গৈছে তো ৰেগুলাৰ যেতিয়া পাৰ্ট হৈ গৈছে তেতিয়াহ'লে কি কৰিব যে তাক স্পেচিয়েলিষ্ট দৰকাৰ হ'ব তাক মেনেজ কৰিবৰ বাবে তাক ছুপাৰভাইজ কৰিবৰ বাবে আৰু ট্ৰেইনিং আৰু ছুপাৰভিজনৰ বাবেও কি হৈছে তেতিয়াহ'লে নতুনকৈ জব ক্ৰিয়েট হ'ব AI ইঞ্জিনিয়াৰ্ছ ডিজাইন বিল্ড এণ্ড ইম্প্ৰুভ AI মডেল নতুন মডেল বা আপডেটেড মডেল ইম্প্ৰুভ হৈ গৈ থাকিব তাৰ বাবে AI ইঞ্জিনিয়াৰিং দৰকাৰ হ'ব হাৰ্ডৱেৰ ডেভেলপমেণ্ট মোৰ এণ্ড বেটাৰ হাৰ্ডৱেৰ ইজ নিডেড টু ছাপৰ্ট এডভান্স AI অবভিয়াছলি এই কথা AI নহ'লে ক'ত ছাপৰ্ট কৰিব যদি মেচিন নাথাকে তো তাৰ বাবেও এইখিনি ক্ষেত্ৰত কি হ'ব যথেষ্ট জব ক্ৰিয়েট হ'ব তো এইটোকে এই আৰ্টিকলত ক'ব বিচাৰিছিলে লেখকে এতিয়া নেক্সট আৰ্টিকল চাওক কি আছে এডুকেশ্যন বিয়ণ্ড বৰ্ডাৰ্ছ এডুকেশ্যন বিয়ণ্ড বৰ্ডাৰ্ছ মানে কি কোৱা হৈছে যে ইয়াত এইটো কথা ক'ব বিচাৰিছে লেখকে যে কিদৰে বৰ্তমান আমাৰ সমগ্ৰ বিশ্বতে কোনো ধৰণৰ সীমা নোহোৱাকৈ অনলাইন ক্ষেত্ৰত এডুকেশ্যনটো কেনেদৰে গ্ৰ' কৰিছে বা অনলাইন এডুকেশ্যন কেনেদৰে গ্ৰ' কৰিছে এই কথাটোকে ইয়াত লেখকে ক'ব বিচাৰিছে তো ইয়াত যোনটো ৱৰ্ড আছে বৰ্ডাৰলেছ এডুকেশ্যন তাৰ মিনিংটো কি তাৰ মিনিংটো আমি চোৱাৰ আগতে মই সৰুকৈ ঘোষণা এটা কৰি ল'ব বিচাৰিছোঁ আপোনালোকক যে এক্সাম ক্ৰেকাৰ্ছে স্পেচিয়েল বেটছ আনিছে এডিয়াৰীভাৱে অহা 6 মে'ৰ পৰা আৰম্ভ হ'ব আৰু CDPO আৰু আছাম টেটৰ বাবে দুটাকৈ কোৰ্চ চলি আছে যদি আপোনালোকে এনৰোল কৰিব বিচাৰে তেতিয়াহ'লে এই নম্বৰটো আপোনালোকে হোৱাটছএপ কৰিব তো আমি কি পঢ়ি আছিলোঁ যে বৰ্ডাৰলেছ এডুকেশ্যন মানে কি যে আমাৰ যি পৰম্পৰাগত শিক্ষা ব্যৱস্থা ডেট ইজ এটা ৰুমৰ ভিতৰত এখন দেশৰ ভিতৰত এটা নিৰ্দিষ্ট জিঅ'গ্ৰাফিকেল এলেকা বা এটা নিৰ্দিষ্ট কালচাৰৰ ভিতৰত যি আমাৰ বৰ্তমান পৰম্পৰাগত ট্ৰেডিশ্যনেল লাৰ্ণিং আছে তাক ৰূপান্তৰ কৰা যে জিঅ'গ্ৰাফিকেল লিমিট তাত মানে কোনো ধৰণৰ জিঅ'গ্ৰাফিকেল লিমিট নাথাকে মানে কি কোৱা হৈছে যে ট্ৰেন্সফৰ্ম ট্ৰেডিশ্যনেল লাৰ্ণিং বাই ৰিমুভিং জিঅ'গ্ৰাফিকেল কালচাৰেল এণ্ড ইনষ্টিটিউশ্যনেল লিমিট এই লিমিটকেইটা আঁতৰাই যোনটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত ট্ৰেন্সফৰ্ম আহিছে তাক কি বুলি কোৱা হয় বৰ্ডাৰলেছ এডুকেশ্যন বুলি কোৱা হয় আৰু ই কিয় হৈছে মানে ইয়াৰ জৰিয়তে কি হ'ব বৰ্ডাৰলেছ এডুকেশ্যনৰ জৰিয়তে কি হ'ব প্ৰথমটোতো হৈছে গ্ল'বেল ৰিচ তাৰ মানে কি যে ষ্টুডেণ্ট কেন লাৰ্ণ ফ্ৰম এনিৱেৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ যিকোনো জেগাৰ পৰা ষ্টুডেণ্টে শিকিব পাৰিব 2 নম্বৰ কালচাৰেল এক্সচেঞ্জ মানে কি ইট অফাৰ্ছ চান্সেছ ফৰ ষ্টুডেণ্টছ টু এংগেজ উইথ ডাইভাৰ্ছ কালচাৰ্ছ এণ্ড পাৰ্চপেক্টিভ তো ইয়াৰ ল'ৰা এজনে যেতিয়া বাহিৰৰ দেশৰ ল'ৰা এজনৰ সৈতে একেলগে পঢ়িব তেতিয়া কি হ'ব তেওঁলোকৰ মাজত কালচাৰেল এক্সচেঞ্জ দেখা যাব আৰু ইয়াকে কি বুলি কোৱা হয় বৰ্ডাৰলেছ এডুকেশ্যন বুলি কোৱা হয় আৰু বৰ্ডাৰলেছ এডুকেশ্যন দিনক দিনে কিয় বাঢ়িছে বুলি লেখকে কৈছে তেওঁ কৈছে যে প্ৰথমটোতো হৈছে গ্ল'বেল এক্সেছ কাৰণ বৰ্তমান কি হৈছে টেকন'লজি বহুত বেছি বাঢ়ি গৈছে ইণ্টাৰনেটৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে আৰু তাৰপাছতো হৈছে ক্ৰাইচিছ ৰেছপন্স যেনে ধৰক ৱাৰ হৈছে পেণ্ডেমিক আহিছে তো এইবিলাক ক্ষেত্ৰতো শিক্ষা বন্ধ কৰি ৰাখিব নোৱাৰি তো ইয়াত এটা লেখকে এটা এক্সাম্পল দিছে যেনে ইউক্ৰেইনিয়ান ইনষ্টিটিউশ্যন অফ এডুকেশ্যন ডেভেলপমেণ্টৰ লেটছ লাৰ্ণ উইদাউট বৰ্ডাৰ ইয়াৰ জৰিয়তে কি হৈছে যে হেল্প ষ্টুডেণ্ট টু কণ্টিনিউ দেয়াৰ ষ্টাডিজ ডিউৰিং ডিছৰাপশ্যন এই যুদ্ধৰ সময়তো কি হৈছিলে যে মানে শিক্ষা এনেদৰে চলাই গৈছিলে এই প্ৰগ্ৰেমটো যি আছে লেটছ লাৰ্ণ উইদাউট বৰ্ডাৰ্ছ এই প্ৰগ্ৰেমৰ জৰিয়তে ইউক্ৰেইনত শিক্ষা ব্যৱস্থা চলাই নিয়া হৈছিলে এতিয়া আমাৰ ইণ্ডিয়াও কিছুমান এনেকুৱা ইনিচিয়েটিভ লৈছে যাৰ জৰিয়তে কি হয় বৰ্ডাৰলেছ এডুকেশ্যন বা অনলাইন এডুকেশ্যনৰ কি হৈছে প্ৰমোট কৰিব পাৰে যেনে তাৰে এটা ইনিচিয়েটিভ হৈছে স্বয়মৰ জৰিয়তে কি কৰা হয় যে কিছুমান ফ্ৰী অনলাইন কোৰ্চ দিয়া হয় টু এনিৱান ইন ইণ্ডিয়া উইথ ইণ্টাৰনেট এক্সেছ থাকিলে যিকোনো ব্যক্তিয়ে এই স্বয়মৰ জৰিয়তে ফ্ৰী অনলাইন কোৰ্চ ল'ব পাৰে টু অভাৰকাম জিঅ'গ্ৰাফিকেল লিমিটেশ্যন ইন এডুকেশ্যন তাৰপাছত আৰু এটা হৈছে নেশ্যনেল ডিজিটেল লাইব্ৰেৰী ইণ্ডিয়া ইয়াৰ জৰিয়তে কি কৰা হয় যে যিমানখিনি এডুকেশ্যনেল মেটেৰিয়েলছ আছে সিহঁতক ডিজিটাইজিং কৰা হয় সিহঁতক অনলাইনত এভেইলেবল কৰি দিয়া হয় মেটেৰিয়েলবিলাক মানে ডিজিটেল লাইব্ৰেৰী বনোৱা হৈছে তাৰোপৰি আৰু এটা আছে ষ্টাডি ইন ইণ্ডিয়া প্ৰগ্ৰেম এইটো ডিজাইন কিয় কৰা হৈছে কাৰণ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টবিলাকক এট্ৰেক্ট কৰিবলৈ আৰু ইয়াৰ উপৰি এই প্ৰগ্ৰেমটোৱে কি কৰা হয় যে কিছুমান স্কলাৰশ্বিপ অফাৰ কৰে ফিজবিলাক কমাই দিয়ে আৰু প্ৰমোটিং ইণ্ডিয়াছ কালচাৰ ৰিচনেছ এণ্ড একাডেমিক অপৰচুনিটিজ গ্ল'বেলি মানে শ্বৰ্টকেজ যে আপুনি ক'বলৈ যায় ষ্টাডি ইন ইণ্ডিয়া প্ৰগ্ৰেমে কি কৰে যে যি ফৰেনৰ ষ্টুডেণ্টবিলাকক আছে সিহঁতক ভাৰতলৈ আহি পঢ়িবলৈ বাবে এটা মানে সুবিধা প্ৰদান কৰে আৰু এই এফৰ্টবিলাকে কি হৈছে যে মেক কোৱালিটি এডুকেশ্যন এক্সেচিবল এক্ৰছ বৰ্ডাৰ্ছ ইনহেঞ্চিং লাৰ্ণিং অপৰচুনিটিজ ফৰ অল এতিয়া চাওক নেক্সট যে আমাৰ যি ইণ্ডিয়াৰ ৰিচ লিংগুইষ্টিক এণ্ড কালচাৰেল ডাইভাৰ্চিটি আছে সেইটোৱে এই বৰ্ডাৰলেছ এডুকেশ্যনৰ বাবে কেনেদৰে অপৰচুনিটি দিছে প্ৰথম কথা হ'ল যে চাওক মাল্টিলিংগুৱেল কণ্টেণ্ট এই স্বয়মতে হওক বা
যি আমাৰ লাইব্ৰেৰী কথা কৈছে এইবিলাকত কি হৈছে যে মাল্টিলেংগুৱেল কণ্টেণ্ট পোৱা যায় আৰু মাল্টিলেংগুৱেল কণ্টেণ্টৰ ফলত কি হয় যে এডুকেশ্যনেল মেটেৰিয়েলছ ইন ভেৰিয়াছ লোকেল লেংগুৱেজ ইয়াৰ ফলত কি হয় কেন মেক লাৰ্ণিং মোৰ ইনক্লুচিভ কি হৈছে যে ইয়াত বিভিন্ন ধৰণৰ ভাষা ইয়াত বিভিন্ন ধৰণৰ জাতি লোকে বিভিন্ন ধৰণৰ জাতি গোষ্ঠী জনগোষ্ঠীৰ লোকে কি হৈছে যে একেলগে ইয়াৰ পৰা কি হৈছে লাভালাভ হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত এডুকেশ্যন ক্ষেত্ৰতো কি হৈছে মোৰ বেছি ইনক্লুচিভ হৈ গৈছে এক্সেচিবল এক্ৰছ ডিফাৰেণ্ট ৰিজন অফ ইণ্ডিয়া ধৰি লওক যেনিবা আজি অসমৰ কোনোবা চুকত যেনে ধৰক ধেমাজিৰ ল'ৰা এজনে কিয় পঢ়িবলৈ হ'ল তো তাত অসমীয়াটো কণ্টেণ্ট পাব আৰু দক্ষিণৰ ল'ৰা এজনে পঢ়িবলৈ হ'ল তাত তেতিয়া তেওঁ দ্ৰাবিড়ৰ অন্যান্য ভাষাটো কি হৈছে কণ্টেণ্ট পাব আৰু ইয়াৰ ফলত তেওঁলোকে একেলগে সেই তাৰ পৰা কি হৈছে যে এডুকেশ্যন ক্ষেত্ৰত কি হৈছে যে লাভ ল'ব পাৰিব দেট ইজ মোৰ ইনক্লুচিভ হ'ব কালচাৰেল ইনক্লুচিভিটি কেনেকৈ হ'ব চাওক যে ইণ্টিগ্ৰেটিং ডাইভাৰ্ছ কালচাৰ curriculums enhance the learning experience and prepares student for global citizenship. So cultural inclusivity কেনেকৈ হ'ব যে ইয়াত ধৰক মই কৈছোঁ অলৰেডি যে ইয়াত ধৰক অসমীয়া ল'ৰাজনো পঢ়ি আছে ইয়াত দ্ৰাবিডিয়ান এজনো পঢ়ি আছে তো তেওঁলোকৰ মাজত অবভিয়াছলি কালচাৰেল এক্সচেঞ্জ হ'ব এডুকেটৰ এম্পাৱাৰমেণ্ট কিন্তু আমাৰ ইয়াত কি হৈছে যে বৰ্ডাৰলেছ এডুকেশ্যন প্ৰমোট কৰাত মেইন প্ৰব্লেম হৈছে এডুকেটৰসকল স্কিলফুল নহয় তো এতিয়া গভৰ্ণমেণ্টে কি কৰিছে যে এডুকেটৰসকলক এম্পাৱাৰমেণ্ট কৰিবৰ বাবে চেষ্টা কৰি আছে ইয়াৰ উপৰি লাইফ লং লাৰ্ণিং কালচাৰ এটা ইয়াত অনা হৈছে যে ইনকাৰেজ কণ্টিনিউৱাছ এডুকেশ্যন এণ্ড প্ৰভাইডিং ছাপৰ্ট ছিষ্টেম হেল্পছ লাৰ্ণাৰ্ছ এডাপ্ট টু ডাইনেমিক ডিমাণ্ডছ অফ গ্ল'বেল এডুকেশ্যন মানে কি কোৱা হৈছে যে বৰ্তমান গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ছাপৰ্ট প্ৰভাইড কৰা হৈছে আৰু এই যি বৰ্ডাৰলেছ এডুকেশ্যন তাক কি কৰা হৈছে যে মানে ইনকাৰেজ কৰা হৈছে যাতে কি হৈছে যে ষ্টুডেণ্টবিলাকে এই ব্যৱস্থাটোক এডপ্ট কৰি লয় ঠিক আছে তো এইখিনিকে এই আৰ্টিকলটোৰ জৰিয়তে লেখকে ক'ব বিচাৰিছিলে বৰ্ডাৰলেছ এডুকেশ্যনৰ কথা তো তাৰপিছত আমি এটা আৰ্টিকল চাওঁ নেক্সট ড্ৰাগ ফ্ৰী আছাম এইটো চেণ্টিনেলত আহিছিলে তো আমি ভালদৰে চাই লওঁ যে ড্ৰাগ ফ্ৰী আছাম এইটো কি ক'ব বিচাৰিছে ইয়াত তো প্ৰথম কথা ইয়াত এইটো কথা কোৱা হৈছে যে আমাৰ দেশত বৰ্তমান ভুগি থকা জ্বলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতমটো সমস্যা হৈছে ড্ৰাগ এবিউজ আৰু ট্ৰেফিকিং তো ইয়াৰ যদি মেইন কাৰণকেইটা আৰ্টিকলটোত দিয়াৰ মতে এটা কৈছে যে গল্ডেন ক্ৰিচেণ্ট আৰু আনটো হৈছে গল্ডেন ট্ৰাইংগল গল্ডেন ক্ৰিচেণ্ট মানে কি যে এটা ট্ৰাই জংচন এৰিয়া হয় ইৰাণ আফগানিস্তান আৰু পাকিস্তান মানে ভাৰতৰ এইফালে থকা এটা ট্ৰাই জংচন এৰিয়া হয় ইৰাণ আফগানিস্তান আৰু পাকিস্তান য'ৰ পৰা আমাৰ ইয়ালৈ অহৰহ কি হয় যে আনৰোটেড ৱেদি ড্ৰাগ ট্ৰেফিকিং হয় ইয়াৰ উপৰি ইয়াত আৰু এটা ৰিজনৰ কথা উল্লেখ আছে সেইটো হৈছে গল্ডেন ট্ৰাইংগল এইটো ওপৰতো আছে গল্ডেন ক্ৰিচেণ্ট আৰু তলতো আছে গল্ডেন ট্ৰাইংগল মানে কাৰ কথা কোৱা হৈছে যে থাইলেণ্ড লাওছ ম্যানমাৰৰ কথা কোৱা হৈছে আৰু এই অংশৰ পৰাও আমাৰ নৰ্থ ইষ্টলৈ কি হয় যে অহৰহ ড্ৰাগ আৰু অপিয়াম কি হয় যে অহৰহ আমাৰ মানে ইয়ালৈ অবৈধভাৱে আহি থাকে ইয়াৰ উপৰি অন্যান্য কিছুমান ৰিজন আছে বা ইয়াত লেখকে কৈছে যেনে ৰিলাক্টেন্স টু ফেচ দ্য হাৰ্ছ ৰিয়েলিটি অফ ফেইলিয়াৰ মানে বৰ্তমান ধৰক এডুকেশ্যন ফেইলিয়াৰ হওক বা অন্যান্য যিকোনো ফেইলিয়াৰ হওক চাকৰি নোপোৱা এইখিনি ফেচ কৰিব নিবিচাৰে তাৰ বাবে কি হয় যে তেওঁলোকে কি হয় যে ড্ৰাগছৰ প্ৰতি আসক্ত হয় ইয়াৰ উপৰি কিছুমান বন্ধু বা লগৰ পাৰ গ্ৰুপ বুলি যাক কোৱা হয় বন্ধু বা লগৰ প্ৰেছাৰত পৰিও কি হৈছে যে তেওঁলোকে এইবিলাক কাম কৰিবলৈ বাধ্য হয় ইয়াত কিছুমান ডাটা দিয়া আছে ডাটাই কি কৈছে যে 2020 চনত ইণ্ডিয়া ৰেংকড 4th গ্লোবেলি ফৰ দ্য লাৰ্জেষ্ট কোৱান্টিটি অফ অপিয়াম চিজ আমাৰ ইণ্ডিয়াত অপিয়াম যিমান চিজ কৰিলে সেয়া কি হৈছে যে 4th হৈছে গ্লোবেলি টোটেলি 5.2 টন ইণ্ডিকেটিং ছিগনিফিকেণ্ট লোকেল এণ্ড ট্ৰেনজিশ্যনেল অপিয়াম ট্ৰেড তো কিমান আমাৰ ইয়াত 5.2 টন যদি আমাৰ ইয়াত চিজ হৈছে তেতিয়াহ'লে আৰু কিমান বেছি আমাৰ ইয়াত অপাৰেশ্যনেল হৈ গ'ল অপিয়াম বা ড্ৰাগছ তেতিয়াহ'লে সেইটো এবাৰ ভাবি চাওক 2020 চনৰ কথা কোৱা হৈছে আৰু সেই বছৰতে কি হৈছে ইণ্ডিয়াৰ ৰেংক 3rd ইন মৰ্ফিন চিজ কৰিছে ইণ্ডিয়া 3rd হৈছে একৰ্ডিং টু দ্য 2019 ডাটা ফ্ৰম দ্য ইউনাইটেড নেশ্যন অফিচ অন ড্ৰাগ এণ্ড ক্ৰাইম UNOCD India was responsible for 7% of the world opium seized. ভালকে ডাটাখিনি চাওক কি কৈছে যে India was responsible for 7% of the world's opium seized and 2% of the world heroin seized. ঠিক আছে তো এইখিনি opium 7% opium worldৰ opium অকল ইণ্ডিয়াতে চিজ কৰিছে আৰু 2% heroin অকল ইণ্ডিয়াতে চিজ কৰিছে
এয়াটো সিজ হোৱা ডাটা তেতিয়াহ'লে আপুনি এটা কথা লক্ষ্য কৰিব পাৰে যে কিমানখিনি আমাৰ দেশত প্ৰচলন হৈ গ'ল, কিমানখিনি আমাৰ দেশত ইউজ কৰিলে। তো ড্ৰাগ ট্ৰেকিঙৰ বাবে কি কি ষ্টেপ লোৱা হৈছে, যেনে লেজিছলেটিভ মেজাৰ লোৱা হৈছে, যেনে ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1940, নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক ছাবষ্টেন্স NDPS এক্ট 1985, এণ্ড প্ৰিভেণ্টিভ আৰু এখন এক্ট আছে, এইখন হৈছে যে প্ৰিভেনশ্যন অফ ইলিচিট ট্ৰেফিং ইন নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক ছাবষ্টেন্স এক্ট, ডেট ইজ PIT NDPS 1988। আৰু এইবিলাকৰ জৰিয়তে কি কৰা হয় যে ড্ৰাগছৰ prohibit the manufacture, distribution, consumption এইখিনি গোটেইখিনি কি কৰা হয় যে ইলিগেল বুলি কৰা হয়। The NDPS Act provide for stringent penalties for drug offense। ইয়াৰ উপৰি কিছুমান প্ৰিভেন্টিভ মেজাৰ্ছ লোৱা হৈছে। প্ৰিভেন্টিভ মেজাৰ মানে কি যে ঘটনাটো কৰাৰ পাছত কেনেকুৱা মেজাৰ, তো সেয়া হৈছে নেশ্যনেল একশ্যন প্লেন ফৰ ড্ৰাগ ডিমাণ্ড ৰিডাকশ্যন, নাছা মুক্ত ভাৰত অভিযান, এইখিনি কি হৈছে যে প্ৰিভেন্টিভ মেজাৰ হিচাপে কাম কৰা হৈছে। ইয়াৰ উপৰি আমাৰ দুটাকৈ ৱেব পৰ্টেল আছে, এটা হৈছে নিদান আৰু এটা হৈছে এনকোড। তো নিদান আৰু এনকোডত কি কৰা হৈছে যে এইটো এটা ডাটাবেছ হয়, য'ত কি কৰা হয় যে যিসকল ছাছপেক্টেড ড্ৰাগছৰ ক্ষেত্ৰত যিসকল ছাছপেক্টেড আছে বা যিসকল কনভিক্টেড আছে তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট, কোৰ্ট অৰ্ডাৰ, ইনফৰমেশ্যন এই গোটেইখিনি কি হৈছে যে এই ডাটাত ৰখোৱা হয়, যাতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ডিটেক্ট কৰিবলৈ সুবিধা হয়। আৰু যি এনকোড আছে নেশ্যনেল নাৰ্কটিক্স কোঅৰ্ডিনেশ্যন পৰ্টেল, তাত কি কৰা হয় যে দ্য চ'ৰ্চ এণ্ড ডেষ্টিনেশ্যনছ অফ ড্ৰাগছ আৰ হাইলাইটেড এণ্ড ইনফৰমেশ্যন আপ টু দ্য ডিষ্ট্ৰিক্ট লেভেললৈকে ইনফৰমেশ্যন থাকে যে কোন কোন জেগাত ড্ৰাগছ পোৱা যায়, ক'ত ট্ৰেভেল হৈছে, এই গোটেইখিনি। ইয়াত চাওক অসম পুলিচে এটা ৱাৰ এগেইনষ্ট ড্ৰাগ বুলি এটা কেম্পেইন আনিছিলে, য'ত more than 700 কেছেছ ৰেজিষ্টাৰ কৰা হৈছিলে আণ্ডাৰ NDPS Act, apprehended more than 3,000 criminals and seized narcotics worth 325 crore কি আছে নাৰ্কটিক্স সিজ কৰিছিলে। নেক্সট আৰ্টিকলটো চাওক। তাৰপাছত নেক্সট আৰ্টিকল চাওক, ইয়াত লিখা আছে যে বুষ্টিং সোলাৰ পাম্প ডিমাণ্ড ইন আছাম। তো ইয়াত আৰ্টিকলটোত এইখিনি কথা কোৱা হৈছে যে আমাৰ অসমত সোলাৰ পাম্প ডিমাণ্ডটো কিয় ষ্টিল কমি আছে। চাওক আমাৰ কি হৈছে যে অসমত এগ্ৰিকালচাৰেল চেলেঞ্জ ডিউ টু প'ৰ ইৰিগেশ্যন কভাৰেজ, আমাৰ অসমত কি হৈছে ইৰিগেশ্যন কভাৰেজ একেবাৰে বেয়া, উইথ 60% অফ দ্য এৰিয়া ডিপেণ্ডেড অন ৰেইন। 60% এৰিয়া ৰেইনৰ ওপৰত ডিপেণ্ডেণ্ট, গতিকে এইখিনিত কি হ'ব ইৰিগেশ্যন লাগিব। টু কম্বেট দিছ সোলাৰ ইৰিগেশ্যন কুড বি এ ছাষ্টেইনেবল চলিউশ্যন। কিন্তু এইটো কি আছে যে এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই ভালকৈ, সোলাৰ ইৰিগেশ্যন বা সোলাৰ পাম্প কিয় হোৱা নাই। চাওক অসম এগ্ৰিকালচাৰৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কি হয় যে বেছিভাগ ফাৰ্মাৰ্ছ মনচুনৰ ওপৰত ৰেইনৰ ওপৰত ডিপেণ্ডেবল হয় ডিউ টু ইনএডিকুৱেট ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ। আৰু কি হয় যে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি এণ্ড ফুড ছিকিউৰিটি এই দুটা কি হয় সেইকাৰণে এফেক্টিং হয়। মানে কি কৈছোঁ চাওক, তেওঁলোকে কি কৰিব পৰা নাই, সোলাৰ পাম্প ইনষ্টল কৰিব পৰা নাই অসমৰ কৃষকসকলে। কিয় কৃষকসকলে ইনষ্টল কৰিব পৰা নাই, কাৰণ কি আছে যে তেওঁলোকে মষ্টলি ডিপেণ্ডেবল কাৰ ওপৰত হয়, ইৰিগেশ্যনৰ ওপৰত হয়। আৰু সেইটো কাৰণে তেওঁলোকৰ কি এফেক্ট কৰিলে, এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি আৰু ফুড ছিকিউৰিটি এই দুটা কি পেলায় যে এফেক্ট পেলায়। আৰু তাৰ ফলত ইনকাম কম হয়। আৰু যেতিয়া ইনকাম জেনেৰেশ্যন যেতিয়া কম হ'ব তেতিয়াহ'লে কি হ'ব যে সোলাৰ পাম্প তেওঁলোকে বাই কৰিব নোৱাৰে। আমাৰ ভাৰতত PM কুসুমৰ দৰে স্কিম চলি আছে। ইয়াত কি কোৱা হৈছে চাওক, PM কুসুম স্কিমখনৰ কথা কি কোৱা হৈছে যে লঞ্চ টু প্ৰমোট সোলাৰ এনাৰ্জি ইন এগ্ৰিকালচাৰ, PM কুসুমৰ জৰিয়তে। দ্য স্কিম অফাৰ্ছ ফাইনেন্সিয়েল ছাপৰ্ট টু ইনষ্টল সোলাৰ পাম্প। ঠিক আছে, সোলাৰ পাম্প কিনিবলৈ কি কৰা হয় যে ফাইনেন্সিয়েল ছাপৰ্ট বা আৰ্থিকভাৱে সাহায্য দিয়া হয়। কি এইম কৰা হয় যে এইমিং ফৰ এ 34.8 গিগাৱাট সোলাৰ কেপাচিটি বাই 2026, 2026 চনলৈকে 34.8 গিগাৱাট কি কৰা হ'ব যে সোলাৰ কেপাচিটি কৰা হ'ব। ডেছপাইট দিছ এইটো লক্ষ্য থকাৰ পাছতো কি হৈছে যে দ্য আপটেক ইন আছাম হেজ বিন মিনিমেল। অসমত কি কৰা হৈছে যে ইয়াৰ প্ৰয়োগ যথেষ্ট কম হৈছে। ফাইনেন্সিয়েল এছপেক্টটো কেনেকুৱা যে মই ক'লোৱে সোলাৰ পাম্পৰ যি কষ্ট সেইটো বহুত বেছি হয়, আৰু ফাৰ্মাৰ্ছসকলে সেইটো মানে কি সেইটো বাই কৰিব নোৱাৰিছে। গভমেণ্টে কি কৰা হয় ছাবচিডি দিয়ে, কিন্তু সেই ছাবচিডি কি হৈছে যে বাট দ্য গভমেণ্ট প্ৰভাইডছ ছাবষ্টেঞ্চিয়েল ছাবচিডিজৰ পৰিমাণটো কিয় বহুত কম হয়।
Farmers still bear a significant portion of the expenses. Farmer কি হয় যে বেছিভাগ পইচা দিব লগা হয়, সেইটো এটা মেইন প্ৰব্লেম হৈ যায়, ঠিক আছে। Barriers to adoption মানে কি হয় কলুৱে high initial cost, reliance on abundant monsoon rains and lack of awareness contributing to the low demand for solar pumps. মানুহে গমেই নাপায় solar pumpsৰ কথা, সেইটো কাৰণে কি আছে তাৰ ডিমাণ্ড নাই। অসমত কি হৈছে যে যি সোলাৰ এনাৰ্জি পটেনচিয়েল আছে সেইটো 13,760 মেগাৱাট অফ সোলাৰ পাৱাৰ পটেনচিয়েল আছে, কিন্তু কি হৈছে যে তাক বৰ্তমানলৈকে ইউটিলাইজ কৰিব পৰা হোৱা নাই। ডেট ইজ 13,760 মেগাৱাট বৰ্তমানলৈকে ইউটিলাইজ কৰিব পৰা হোৱা নাই। তো কিয় কৰিব পৰা নাই তাৰ বাবে সেইটো মানে তাক এটা প্ৰশ্ন সোধা হৈছিলে যে কিয় কৰিব পৰা নাই, আৰু তাৰ ভিত্তিতে এবাৰ মিনিষ্টাৰে কি বুলি উত্তৰ দিছিলে চাওক। তেওঁ কৈছিলে যে লেক অফ সুইটেবল বেৰেন লেণ্ড, অসমত খালী জেগা এনেকুৱা বা চন পৰা মাটি এনেকুৱা কম আছে। most available barren land is in flood prone, যোনবিলাক আছে সেইবিলাকো কি হ'ব যে বানপানী এলেকাত আছে বা ৰিভাৰাইন এৰিয়াত আছে, নদী এলেকাত আছে। impact of agriculture, large solar installation on fertile land could compromise agricultural productivity. ঠিক আছে, barren land নাই, কিন্তু যদি আমি agricultural productivity হোৱা ল্যান্ডত বা ফাৰ্টাইল ল্যান্ডত যদি আমি লগাই দিওঁ সোলাৰ যদি ইনষ্টল কৰোঁ, তেতিয়াহ'লে কি হ'ব আমাৰ এগ্ৰিকালচাৰেল যে আউটপুট আছে তাৰ লগত কি কৰা হ'ব, আমাৰ বাৰ্গেনিং কৰা হ'ব। ক্লাইমেট কনষ্টেণ্ট, আসামছ লং ৰেইনি ছিজন, দীঘলীয়া ৰেইনি ছিজন হয়, এতিয়াৰ পৰা আৰম্ভ হৈছে, ধৰক এপ্ৰিলৰ আগৰ পৰা আৰম্ভ হয়, আপোনাৰ জুলাইলৈকে থাকিব পাৰে লং ৰেইনি ছিজন। আৰু লোৱাৰ ছানলাইট এভেইবিলিটি, অসমৰ যি ছানলাইট ইনষ্টলেশ্যন আছে বা অসমত যিমান সূৰ্যৰ প্ৰকোপ, সেই প্ৰকোপটো গুজৰাট বা ৰাজস্থানতকৈ বহুত কম হয়, আৰু সেইটো কাৰণে কি হয় যে ই এফেক্টিভনেছ কমাই দিয়ে সোলাৰ পাৱাৰ জেনেৰেশ্যনত। লোৱাৰ সোলাৰ irradiance compared to states like Gujarat, Rajasthan, Assam has lower solar radiation, hetu kolue already, aru leading to less power generation and high production cost. Unpredictable flooding, agote dhorok edokhor jega yat ullekh kora hoise jene Lalangkita in Kasar, tat ki kora hoisile prothomote etu logai dile enokwa solar plate logai dile dangor dangor solar park bonale, kintu tar pasot ki hoi gol je flood ahile। তো কি কৰা হ'ল যে কি কৰিলে ফ্লাডে গোটেই যোনটো সোলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাকে ই এফেক্ট কৰি দিলে। তো এইখিনি আছিলে অসমত এই আৰ্টিকল জৰিয়তে এইখিনি কোৱা হৈছিলে যে আমাৰ অসমত এতিয়াও সোলাৰ পাম্পৰ ডিমাণ্ডটো কিয় বাঢ়ি যোৱা নাই। তো তাত লেখকে ক'ব বিচাৰিলে কেইবাটা পইণ্ট, যেনে অসমৰ এগ্ৰিকালচাৰ কণ্ডিশ্যনটোৰ কথা ক'ব বিচাৰিলে য'ত ইনকম কম, 2 নম্বৰ ক'ব বিচাৰিলে PM কুসুমৰ ইয়াত প্ৰয়োগ কম, 3 নম্বৰ ক'লে যে ফাইনেন্সিয়েল এছপেক্ট, চৰকাৰৰ যি ছাবচিডি সেইটো কম, তাৰপিছত ক'লে বেৰিয়াৰ্ছ টু এডপ্টেশ্যন, মানুহ ইভেন কি নহয় যে এৱেৰ নহয় সেইখিনি কথা ক'লে। আৰু ইয়াত এটা পইণ্ট অনা হ'ল যে আমাৰ অসমত সোলাৰৰ যি পটেনচিয়েল আছে তাক কিয় বৰ্তমানলৈকে ইউটিলাইজ কৰিব পৰা হোৱা নাই। নেক্সট পইণ্টটো চাওক, ৰাজা ৰবি বৰ্মা। ৰাজা ৰবি বৰ্মাৰ কথা কি আছে যে ফাৰ্ষ্ট ট্ৰু কপি অফ দ্য পেইণ্টিং ইন্দুলেখা বাই ৰাজা ৰবি বৰ্মা ৱাজ আনভেইলড এট কিলিমেনৰ প্লেচ, কেৰেলা অন হিজ বাৰ্থ এনিভাৰ্চাৰী। এই কুৱেশ্যনটো এক্সামত বনিব পাৰে যে ইন্দুলেখা পেইণ্টিং কাৰ হয়, আপোনালোকে মনত ৰাখিব ৰাজা ৰবি বৰ্মা। ৰাজা ৰবি বৰ্মা কোন আছিলে যে ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিষ্ট আছিলে যোনে ইউজ অইল পেইণ্টছ ব্ৰট টু ইণ্ডিয়া বাই ব্ৰিটিছাৰ। যোন অইল পেইণ্টছটো কোনে আনিছিলে, ব্ৰিটিছাৰ্ছে আনিছিলে, আৰু তেওঁৱে প্ৰথমজন আছিলে যোনে ইউজ কৰিছিলে। এ পিয়নাৰ ইন ইউজিং আৰ্ট এজ এ মিনছ অফ ছ'চিয়েল ৰিফৰ্ম, আৰু তেওঁ কি কৰিছিলে যে নিজৰ ছবিবিলাকক ছ'চিয়েল ৰিফৰ্ম হিচাপে ইউজ কৰিছিলে। তেওঁ কিছুমান ফেমাছ পেইণ্টিং যেনে হৈছে লেডি ইন দ্য মুনলাইট, এইবিলাক পেইণ্টিঙৰ কথা এক্সামত সুধিছে। লেডি ইন দ্য মুনলাইট, ষ্টলেন ইণ্টাৰভিউ, শকুন্তলা, এইখিনি। ইয়াৰ উপৰি আছে ধৰক হামছা দময়ন্তী, এইখনৰ বাবে তেওঁ এৱাৰ্ডো পাবলৈ সক্ষম হৈছিলে। অন দ্য ফাৰ্ষ্ট প্ৰাইজ এট ভিয়েনা এক্সিবিশ্যন, হামছা দময়ন্তীৰ বাবে, দময়ন্তী। আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁক কি এৱাৰ্ড দিছিলে, কেইচাৰে হিন্দ গ'ল্ড মেডেল দিছিলে 1904ত। ঠিক আছে, তো এইখিনি আছিল আজি কাৰেণ্ট এফেয়াৰ্ছৰ ছেগমেণ্টটো। আপোনালোকে ইয়াৰ PDF-খিনি বা কিবা যদি আৰ্জেণ্ট কুৱেৰিজ থাকে তেতিয়াহ'লে সেইখিনি আপোনালোকে টেলিগ্ৰামৰ চেনেলটো জইন হ'লে পাই যাব, যাৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব। ধন্যবাদ।